মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ সমাজ বিজ্ঞানৰ ইতিহাস আৰু ৰাজনীতি খণ্ডৰ অন্তৰ্গত 3 নম্বৰ পাঠটো। তোমালোকৰ 3 নম্বৰ পাঠটোৰ নাম হৈছে মধ্যযুগৰ অসমীয়া সমাজ। আহা ছাত্ৰ-ছাত্ৰীসকল আজি এই পাঠৰ অন্তৰ্গত প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথমে তোমালোকৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰ লৈ আহিছো। 1 নম্বৰ চমুকৈ উত্তৰ লিখা। ক অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি আছিল? উত্তৰ অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ আছিল কামৰূপ, কমতা, চুতীয়া, বাৰভূঞা, কছাৰী আৰু আহোম। পিছৰটো কুৱেশ্যন দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে? উত্তৰ বড়ো জাতিৰ মহিলাসকলে দখনা পৰিধান কৰে। পিছৰটো কুৱেশ্যন আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী কোন আছিল? উত্তৰ আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী ৰজা আছিল। পিছৰটো কুৱেশ্যন মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি পথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল? উত্তৰ মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় পথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল। পিছৰটো কুৱেশ্যন কপিলীৰ পাৰত আদিপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল? উত্তৰ কপিলীৰ পাৰত আদিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল। ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত আছে মাধৱ কন্দলী, খ অংশত আছে ৰত্নমালা, সুকুমাৰ বৰকাইত দৰং ৰাজবংশাৱলী, পুৰুষোত্তম বিদ্যাবাগীশ ৰামায়ণ, ভট্টদেৱ হস্তি বিদ্যানভ, বলদেৱ সূৰ্যখুৰী দৈবজ্ঞ কথাগীতা। কাৰ লগত কোনটো মিলিব লিখিব লাগে। উত্তৰলৈ আহিছো। ক অংশ আৰু খ অংশ মিলাই পেলাই মই লিখি দিছো। মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰিছিল। সুকুমাৰ বৰকাইতে হস্তি বিদ্যানভ পুথিখন ৰচনা কৰিছিল। পুৰুষোত্তম বিদ্যাবাগীশে ৰত্নমালা ৰচনা কৰিছিল। ভট্টদেৱে কথাগীতা ৰচনা কৰিছিল আৰু বলদেৱ সূৰ্যখুৰী দৈবজ্ঞই দৰং ৰাজবংশাৱলীখন ৰচনা কৰিছিল। এইবাৰ আহিছো খালী ঠাই পূৰ কৰা। মই কুৱেশ্যনটো তোমালোকক লিখি দিয়া নাই, ডাইৰেক্ট উত্তৰটোৱে লিখি দিছো। কুৱেশ্যনটো কিতাপৰ পৰা চাই ল'বা দেই। ক হয়গ্ৰীৱ মাধৱ মন্দিৰ নৰনাৰায়ণে নিৰ্মাণ কৰিছিল। নৰনাৰায়ণটো দেশত আছেনে? উত্তৰটো কি হ'ব? নৰনাৰায়ণ। মধ্যযুগত মহিলাৰ স্থান দেশ আছিল সুধিছে। উত্তৰ মধ্যযুগত মহিলাৰ স্থান আছিল উচ্চ। জনজাতীয় লোকসকলৰ মাজত দেশ খেতিৰ প্ৰচলন আছিল। উত্তৰ জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। অনন্ত কন্দলীয়ে দেশ অসমীয়ালৈ অনুবাদ কৰিছিল। অনন্ত কন্দলীয়ে ভাগৱত অসমীয়ালৈ অনুবাদ কৰিছিল। দেশ মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল। আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ এটা প্ৰধান বৈশিষ্ট্য আছিল। হ'ব, এইবাৰ আহিছো 4 নম্বৰটো। শুদ্ধ উত্তৰটো শুদ্ধ চিন দিয়া। মই শুদ্ধ চিন দিয়া নাই, ডাইৰেক্ট উত্তৰটোৱে লিখি দিছো। ক মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক নে ৰাজতান্ত্ৰিক? উত্তৰটো হ'ব ৰাজতান্ত্ৰিক। পিছৰটো কুৱেশ্যন পাইক পথাৰ প্ৰচলন কৰিছিল আহোমসকলে নে কোচসকলে? উত্তৰটো হ'ব আহোমসকলে। আহোমসকলে পাইক পথাৰ প্ৰচলন কৰিছিল। টঙালী হাচতি বড়োসকলৰ নে বাৰভূঞাসকলৰ অৱদান আছিল? টঙালী হাচতি বাৰভূঞাসকলৰ অৱদান আছিল। তাৰপিছত কছাৰীসকল নে কোচসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগ্ৰহী আছিল? এইটো হ'ব কছাৰীসকল। কছাৰীসকলে নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগ্ৰহী আছিল। পিছৰটো কুৱেশ্যন স্বৰ্গদেউ ৰুদ্ৰসিংহ নে স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোমৰ স্থাপত্যত মোগল পাৰ্চী নিৰ্দেশনৰ ছাঁ পৰে? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল পাৰ্চী নিৰ্দেশনৰ ছাঁ পৰে। 5 নম্বৰ উত্তৰ লিখা 50টামান শব্দৰ ভিতৰত লিখিবলৈ দিছে। ক আহোমসকলৰ পাইক প্ৰথা। উত্তৰ আহোমসকলৰ ৰাজত্বকালত 15 বছৰৰ পৰা 50 বছৰলৈ সকলো সক্ষম পুৰুষক একোজন পাইক বুলি কোৱা হৈছিল। 3 বা 4জন পাইক মিলি একোটা গোট হৈছিল। প্ৰতি গোটৰ একোজন পাইকে ৰজাৰ ঘৰত শ্ৰমদান কৰিব লাগিছিল। ৰজা ঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভগাই লৈছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ
আগলৈ আহোম ৰাজ্যত যেহেতু কোনো স্থায়ী সৈন্যবাহিনী নাছিল, সেই পাইকসকলে যুদ্ধৰ সময় সৈনিকৰ কামো কৰিব লাগিছিল। পিছৰটো কুৱেশ্যন, কি কাৰণে আহোমসকলে পচা পথাৰ প্ৰৱৰ্তন কৰিছিল? উত্তৰ, পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে পচা পথাৰ প্ৰৱৰ্তন কৰিছিল। পিছৰটো কুৱেশ্যন, মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছে? উত্তৰ, মধ্যযুগত অসমৰ মহিলাক সন্মানৰ চকুৰে চোৱা হৈছিল। কেৱল ঘৰুৱা কাম কাজতে আবদ্ধ নাথাকি মহিলাসকলে সময় সাপেক্ষে যুদ্ধত অংশগ্ৰহণ কৰাৰ উপৰি ৰাজকাৰ্যতো ভাগ লৈছিল। বোৱা কটাৰ পৰা চোৰাংচোৱাৰ কামলৈ মধ্যযুগৰ অসমৰ মহিলাসকলে সকলোতে আগভাগ লোৱাৰ তথ্য পোৱা যায়। পিছৰটো কুৱেশ্যন, মধ্যযুগৰ কৃষি ব্যৱস্থা। উত্তৰ, মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেনজাতীয় শস্য, কুঁহিয়া, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্ৰধানকৈ খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল-মূলৰ খেতি কৰিছিল। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। ডোং বান্ধি বৰষুণৰ পানী জমা কৰি ৰাখি খেতিপথাৰত পানী দিয়াৰ ব্যৱস্থা আছিল। পিছৰটো কুৱেশ্যন, কছাৰীসকলৰ স্থাপত্যবিদ্যাৰ উল্লেখযোগ্য দিশবোৰ কি কি আছিল? উত্তৰ, কছাৰীসকলৰ স্থাপত্য ভাস্কৰ্য শিল্প উচ্চ খাপৰ আছিল। যি সময়ত আহোমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল, সেই সময়তে কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ তিনিওফালে ইটাৰ বেৰেৰে ঘেৰা আছিল। কছাৰীসকলৰ স্থাপত্যবিদ্যাত বংগদেশৰ মুছলমানসকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ দেখা যায়। তেওঁলোকে নানা ৰকমৰ চিত্ৰ খোদিত স্তম্ভগৃহ নিৰ্মাণত ব্যৱহাৰ কৰিছিল। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ নগৰৰ ভিতৰত বহুতো ধুনীয়া ধুনীয়া পুখুৰী আছিল। কছাৰীসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাটো আগৰণুৱা আছিল। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো, আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা। উত্তৰ, আহোমসকলৰ আমোলত ৰজা আছিল ভূ সম্পত্তিৰ গৰাকী। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। অৱশ্যে প্ৰতিজন পাইকে ৰাইজৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল। আহোম ৰজাসকলে বাহমন, দেৱ দেৱালয়, সত্ৰ, মন্দিৰ আদি কৰমুক্ত মাটি দান কৰিছিল। পৰৱৰ্তী সময়ত মছজিদ, কবৰ আদি মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল বুলি উল্লেখ আছে। মধ্যযুগৰ এই ব্যৱস্থা বৰ্তমানেও কম বেছি পৰিমাণে প্ৰচলন হৈ থকা দেখা যায়। 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছো, সাম্প্ৰতিক অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি। বাক্যশাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ, সাম্প্ৰতিক অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি। কামৰূপ কমতাৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। সেইদৰে কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল। এইজনা ৰজাৰ দিনতে কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে টোল পাতি জ্ঞান মাৰ্গৰ সাধনা কৰি আনকো জ্ঞান চৰ্চাৰ প্ৰতি উৎসাহিত কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পাইছা তেনে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোক উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। তোমালোকে যদি ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা মোৰ ভিডিঅ'সমূহ চাইছা তেন্তে তাত মোক ফ'ল' কৰিবা। ধন্যবাদ।